গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰিত প্ৰাক ভোগালীৰ সাংবাদিকৰ আড্ডা শীৰ্ষক মনোগ্ৰাহী অনুষ্ঠান। অহৰহ সংবাদ সংগ্ৰহত ব্যস্ত থকা সাংবাদিক সংবাদকৰ্মীসকলৰ অৱসাদ দূৰ কৰাৰ মানসেৰে লগতে সাংবাদিকসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। এই অনুষ্ঠানত বহুকেইগৰাকী প্ৰতিভাধৰ সাংবাদিক আৰু সংবাদকৰ্মীয়ে পৰিৱেশন কৰে অনুষ্ঠান। একক নৃত্যগীতৰ লগতে অনুষ্ঠিত হয় আকৰ্ষণীয় লোকবাদ্যৰ অনুষ্ঠানো। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই সাংবাদিকসকলে পৰিৱেশন কৰে গীত মাতৰ অনুষ্ঠান। অনুষ্ঠানটোত উপস্থিত থাকি সাংবাদিকসকলক উৎসাহ যোগায় জনপ্ৰিয় শিল্পী তৰালী শৰ্মাই। বহুত ধন্যবাদ জনাইছো। আচলতে ইয়াৰ প্ৰতিভা আচলতে সাংবাদিকৰো এটা কথা যে মাঘ বিহুটো সকলো সাংবাদিকৰে এটা অনুষ্ঠান, কিন্তু সাংবাদিকসকলে একত্ৰিতভাৱে এনেকুৱা মাঘ বিহু বা উৰুকা উদযাপন কৰা বিভিন্ন কাৰিকৰী কাৰণতে তেওঁলোকে নোৱাৰে। আৰু সেইবাবে আমি আজি 13 জানুৱাৰীত উৰুকা, 11 জানুৱাৰীত আমি এটা উৰুকাৰ অনুষ্ঠান পাতিছোঁ। প্ৰতীকী অৰ্থতে হওক বা সাংবাদিকসকলক উৰুকা উপলক্ষে একেলগে লগ লগাই এসাঁজ ভাত খোৱা, তেওঁলোকে গান নাচ এই সাংবাদিকসকলে কৰিব পৰাকৈ আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰাও আপোনালোকৰ লগতে সমূহ অসমবাসীক ভোগালীৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহু আমাৰ অতি হেঁপাহৰ, কিন্তু হেঁপাহৰ বিহুৰ সময়তো আমাৰ বহু সাংবাদিক তেওঁলোকৰ চেনেহৰ ঘৰখনৰ পৰা দূৰত থাকে আৰু সেইকাৰণে তেওঁলোকে ভোগালীৰ যিটো আচল ভোগজৰা তাৰ পৰা বঞ্চিত হৈ থাকে। গতিকে তেনে সময়ত আমি ভোগালীৰ আনন্দ দিয়াবলৈকে আমাৰ সতীৰ্থ সাংবাদিকসকলৰ বাবে এই যিটো অনুষ্ঠান সেই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তাৰ লগতে আজি দিনৰ ভাগত আমি গুৱাহাটী প্ৰেছ ক্লাবৰ যি আকৰ্ষণীয় অনুষ্ঠান আছিলে এসময়ৰ গেষ্ট অফ দ্য মান্থ, যোৱা কেইটামান মাহ ধৰি স্থবিৰ হৈ পৰিছিলে, আমি গেষ্ট অফ দ্য মান্থৰ পুনৰ আৰম্ভণি কৰাৰ চেষ্টা কৰিছিলোঁ। আৰু আজি প্ৰথম গেষ্ট অফ দ্য মান্থ হিচাপে বিশিষ্ট অভিনেত্ৰী, আমাৰ সকলোৰে পৰিচিত সমাজকৰ্মী সুহাসিনী মুলে বাইদেউ আমাৰ সৈতে উপস্থিত আছিল।